गली गली तेरी लाहौर जली जियो रे बाहुबली हेलो फ्रेंड्स वेलकम बैक माय यूट्यूब चैनल वाच अगेन सरू डाঙर लरा छोली पुरुष और महिला कमिटी सकलोके मैं स्वागत जनाइছোঁ मोर यूट्यूब चैनेलলৈ আৰু মই আজি উপস্থিত আছো ওপৰ দেউৰিপাৰা যেটো অসম আৰু মেঘালয় সীমান্তত অৱস্থিত তো ঠিক আছে তেতিয়া হলে আজিৰ ভিডিওটো আমি সকলোৱে মিলি উপভোগ কৰো আৰু ইয়াত এনে ধৰণৰ ট্ৰাইবেল ফেষ্টিভেল প্ৰতি বছৰে এওঁলোকে পাতি আহিছে গাৰো ৰাভা বড়ো কাৰ্বি মিচিং এনে ধৰণৰ ট্ৰাইবেল Mr. World আমাৰ মাজত উপস্থিত হৈছেহি ফোনটাই পিছতে তেখেতৰ মহান প্ৰচেষ্টাৰে যে বিশ্বৰ প্ৰথম স্থানত বডি বিল্ডাৰ নাম কৰা এজন বিশেষ আকৰ্ষণীয় মিষ্টাৰ ৱৰ্ল্ড যে শৰীৰ চৰ্চা বিশ্ব প্ৰথম স্থানত দখল কৰিব পৰা গোলাপ ৰাভা তেখেতৰ যি শৰীৰ চৰ্চা আমাৰ মাজত তথা ৰাইজৰ আমাৰ প্ৰদৰ্শন কৰিব সেয়ে ৰাইজৰ পৰা এটা ডাঙৰ হাত চাপৰি আমি আশা কৰিছোঁ ধন্যবাদ থাকিল গোলাপ ৰাভা তেখেতে যে আমাৰ ৰাভা জাতিৰ এটা গৌৰৱ কঢ়িয়াই আনিছে তাৰ কাৰণে অশেষ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ পৰৱৰ্তী সময়ত অনাগত দিনত যাতে ঠিক তেনেকৈ ৰাইজৰ আশীৰ্বাদ দেউৰিপাৰাৰ জনজাতি কৃষ্টি সন্মিলনৰ আজি ইয়াত সভাপতিত্ব কৰা হ'ব আমাৰ সকলোৰে মাননীয় সভাপতি মহোদয় আৰু আমাৰ ইয়াত মঞ্চত উপস্থিত থকা দুধনৈ সমষ্টিৰ আমাৰ মাননীয় বিধায়ক দীপক দা লগতে আমাৰ শ্ৰদ্ধাৰ জীৱন দা আৰু মঞ্চত উপস্থিত থকা মোৰ সন্মানীয় ব্যক্তিসকল বয়োজ্যেষ্ঠ ব্যক্তিসকল সকলোকে পোনপ্ৰথমে মোৰ ফালৰ পৰা বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আপোনালোকে খাব পাৰিম আৰু হেল্ডি থাকিব পাৰিম আৰু হেল্ডি থকা মানে আমাৰ মাইণ্ডটো হেল্ডি থাকিব আৰু আমি এজন সমাজৰ ৰেছপন্সিবল আৰু সুস্থ ব্যক্তি হিচাপে পৰিচয় দিব পাৰিম আৰু আমাৰ যিকোনো এক্টিভিটি যিকোনো কাম সদায় এটা সমাজৰ পজিটিভ দিশৰ ফালে গতি ল'ব মই বিশ্বাস কৰোঁ এটা হেল্ডি বডি সদায় এটা সমাজৰ পজিটিভ ৱেভৰ এটমছফিয়াৰ ক্ৰিয়েট কৰে চ' সেইকাৰণে সকলোকে অনুৰোধ কৰিম সকলোৱে সুস্থ থাকক হেল্ডি থাকক আৰু আপোনালোকে নিজৰ লগতে বেলেগক সুস্থ আৰু হেল্ডি থাকিবৰ কাৰণে ইনস্পায়াৰ কৰক থেংক ইউ ছ' মাছ নেমৰাচন আৰু এই তিনিটা সম্প্ৰদায়ৰ জাতি জনগোষ্ঠীয়ে বাস কৰে এই জাতি জনগোষ্ঠীত যিটো কলা কৃষ্টি এই কলা কৃষ্টিখিনি প্ৰিজাৰ্ভ কৰাৰ কাৰণে বা সংৰক্ষণ কৰাৰ কাৰণে যিটো প্ৰচেষ্টা তেওঁলোকে লৈছে সেইটো খুবেই আদৰণীয় কাৰণ কিয় অলপ আগতে আমাৰ বক্তাই কৈছে যে গানবিলাক আচলতে আমি পাতি ৰাভা বা বেলেগ অন্য কাষ্টৰ মানুহবিলাকে আমি নৃত্যবিলাক শিকোঁ জাতীয় কালচাৰবিলাক শিকোঁ কিন্তু তাৰ গানৰ যিখিনি শব্দ এই শব্দখিনি আমি প্ৰপাৰলি ইউজ কৰিছোঁ নে নাই এই কথাখিনি তেওঁ ধুনীয়াকৈ কৈছে এইটো বেয়া পোৱাৰ কোনো প্ৰশ্নই উঠিব নালাগে তেওঁ ভুলটোহে উলিয়াই দিছে আচলতে আৰু সেই ক্ষেত্ৰত আমি অলপ সচেতন হ'ব লাগে আৰু এনেকুৱা ধৰণৰ প্লেটফৰ্ম আজি ডিউটিৰ পৰা জনজাতি যিটো মানে সন্মিলন
ইমান এটা ডাঙৰ প্লেটফৰ্ম তেওঁলোকে মানে সৃষ্টি কৰিছে এই প্লেটফৰ্মৰ জৰিয়তে আমাৰ নিজৰ জাতীয় যিটো কালচাৰ স্বকীয়তা ভাষা কলা কৃষ্টি এই কৃষ্টিবিলাক ইয়াত প্ৰদৰ্শন কৰি পেলাই ইয়াত আমি নিজৰ জাতিৰ যিটো কলা কৃষ্টি এইখিনি আমি ইয়াত মানে প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছোঁ অন্যথাই এই অঞ্চলৰ আমাৰ ৰাভা গাৰো বড়োৰ যিটো জাতীয় কালচাৰ এইখিনি আমাৰ লাহে লাহে কালক্ৰমত হেৰাই যোৱা উপক্ৰম হৈছে এইখিনি প্ৰিজাৰ্ভ কৰাৰ কাৰণে তেওঁলোকে যিটো হাতত প্ৰচেষ্টা লৈছে এইটো মই পুনৰবাৰ মই শলাগিছোঁ সফল হৈ আমাৰ ৰাইজৰ আগত ৰাভাৰ জাতিটো এটা গৌৰৱ কাঢ়িয়াই দিব পাৰে তাৰ কাৰণে আমি আশা ৰাখিছোঁ সকলোৱে ভালদৰে হাততালি থেংক ইউ মঞ্চৰ সন্মুখত যাতে কোনো ধৰণৰ অশান্তি সৃষ্টি নকৰে তাৰ কাৰণে লক্ষ্য ৰাখি ঘৰতে সকলো গুৰুত্ব কৰিছোঁ
বিশ্বৰ